মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছপিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7 ইংলিছৰ প্ৰথম লেছন নেচাৰ এৰাউণ্ড আছ, অৰ্থাৎ আমাৰ চাৰিওফালৰ প্ৰকৃতি। এই লেছনটিৰ কুৱেশ্যন আনচাৰকেইটা, ঠিক আছে। এইটো তোমালোকক নতুনকৈ দিয়া ৰেইনবো 2 কিতাপটোৰ প্ৰথম চেপ্টাৰ হয়। ৰেইনবো 2 এ টেক্সট বুক ফৰ ক্লাছ 7, ঠিক আছে। এইটোৰ প্ৰথম চেপ্টাৰ হয়, ঠিক আছে। চেপ্টাৰটোৰ নাম হৈছে নেচাৰ এৰাউণ্ড আছ, অৰ্থাৎ আমাৰ চাৰিওফালৰ প্ৰকৃতি, ঠিক আছে। মূল চেপ্টাৰ মানে ইয়াত মানে তোমালোকক এটা কবিতা দিছে, ঠিক আছে, আৰু কবিতাটো প্ৰকৃতিৰ ওপৰত হয়, ঠিক আছে। আৰু এই কবিতাটোৰ ওপৰতে গোটেইখিনি চেপ্টাৰ, ঠিক আছে। তাৰমানে প্ৰশ্নবিলাক এই কবিতাটোৰ পৰাই আহিব, ঠিক আছে। আৰু ইয়াত তোমালোকক বতাহ আৰু গছৰ বা গছ-গছনিৰ পাতৰ মাজত হোৱা কনভাৰ্চেশ্যন দিছে, অৰ্থাৎ কথোপকথন দিছে, ঠিক আছে। গতিকে তোমালোকে এইখিনি পঢ়িবা, এইখিনি ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে, ঠিক আছে। এইখিনি পঢ়িবা তোমালোকে। তো চোৱা, ইয়াত তোমালোকক এটা কবিতা দিছে, দ্য উইণ্ড এণ্ড দ্য লিভছ, ঠিক আছে। কবিতাটোৰ কবি হৈছে জৰ্জ কোপাৰ, ঠিক আছে। তোমালোকে কবিতাটো পঢ়িবা। কাম লিটিল লিভছ ছেড দ্য উইণ্ড ওৱান ডে, কাম অভাৰ দ্য মিডাছ উইথ মি এণ্ড প্লে, পুট অন ইউৰ ড্ৰেছ of red and gold, summer is gone and the days grow cold, soon as the leaves heard the wind's loud call, down they came fluttering one and all, over the brown fields they danced and flew, singing the soft little songs they knew, ঠিক আছে। তাৰপিছত তোমালোকক ইয়াত দিছে যে ক্ৰিকেট গুড বাই, উই হেভ বিন ফ্ৰেণ্ডছ চ' লং, লিটিল brook, sing us your farewell song, say you are sorry to see us go, oh you will miss us, right will we know, ঠিক আছে। ৰাইটাৰজন হৈছে অৰ্থাৎ কবিজন হৈছে জৰ্জ কোপাৰ, ঠিক আছে। তোমালোকক সুধিব পাৰে যে হু ইজ দ্য পোয়েট অফ দ্য পোয়েম দ্য উইণ্ড এণ্ড দ্য লিভছ, তেতিয়া তোমালোকে আনচাৰটো লিখিব লাগিব দ্য পোয়েট অফ দ্য পোয়েম দ্য উইণ্ড এণ্ড দ্য লিভছ ইজ জৰ্জ কোপাৰ, ঠিক আছে। ইয়াত তোমালোকক কেইটামান শব্দ দিছে, নিউ ৱৰ্ডছ, তাৰমানে কবিতাটোত ব্যৱহাৰ হোৱা কিছুমান কঠিন শব্দ ইয়াত তোমালোকক দি দিছে, ঠিক আছে। ফ্লাটাৰিং, মিছ, ব্ৰক, মিডাছ, ছামাৰ, ফেয়াৰৱেল, কোল্ড, লাউড এণ্ড ক্ৰিকেট, ঠিক আছে। ক্ৰিকেট এটা ইনচেক্ট হয়, ঠিক আছে। মিডাছ মানে গ্ৰাছলেণ্ড, ঠিক আছে, অৰ্থাৎ ঘাঁহনি। ছামাৰ মানে গ্ৰীষ্মকাল, ঠিক আছে, গৰমৰ দিন। ফেয়াৰৱেল মানে তোমালোকে বিদায় বুলি ক'ব পাৰা, ঠিক আছে। কোল্ড মানে ঠাণ্ডা, লাউড মানে কি উচ্চ স্বৰ। এইকেইটাৰ অৰ্থ মই স্ক্ৰীণত দি দিছোঁ, তোমালোকে স্ক্ৰীণৰ পৰা চাই লিখি ল'বা, মই মেট দি দিছোঁ। এইকেইটা যদি অৰ্থ তোমালোকে শিকি লোৱা তেনেহ'লে কবিতাটো বুজি পোৱা সহজ হ'ব, আৰু কবিতাটো এবাৰ বুজি ল'লে বাকী প্ৰশ্নটোবিলাক বুজি পোৱা তোমালোকৰ ইজি হৈ যাব, ঠিক আছে। তো তোমালোকে ধুনীয়াকৈ কবিতাটো পঢ়িবা, শব্দ অৰ্থবিলাক অসমীয়াত মই স্ক্ৰীণত দি দিছোঁ, তাৰ পৰা তোমালোকে চাই লিখি ল'বা, ঠিক আছে। চোৱা, ইয়াত তোমালোকক দিছে এক্টিভিটিজ, তো ইয়াৰ পৰা তোমালোকৰ এক্টিভিটি আৰম্ভ হৈছে, ঠিক আছে। তো 1 নম্বৰৰ এড তোমালোকক দিছে যে লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱৰ্ডছ মিন ইন দ্য পোয়েম, ঠিক আছে। ইয়াত যে শব্দবিলাক দিছে, এই শব্দবিলাকে কবিতাটোত কি অৰ্থ প্ৰকাশ কৰিছে সেইটো তোমালোকক ইয়াত দিছে, ঠিক আছে। ব্ৰক শব্দটোৱে কি বুজাইছে? এ স্মল ষ্ট্ৰীম, মানে নিজৰা বা ঝৰ্ণাক বুজাইছে, ঠিক আছে। ব্ৰক শব্দটোৰ অৰ্থ হৈছে নিজৰা বা ঝৰ্ণা। নেক্সট আছে পুট অন মানে ৱেৰ মানে পিন্ধা, ঠিক আছে। আমি যে কাপোৰ পিন্ধো সেই পিন্ধাকে কৈছে, ঠিক আছে। নেক্সট আছে ফেয়াৰৱেল মানে এন অকেজন ৱেন ছামৱান ছেইজ গুড বাই, ঠিক আছে। ফেয়াৰৱেল মানে এনেকুৱা এটা মুহূৰ্ত য'ত মানে কোনোবাই গুড বাই কয় বা বিদায় বুলি কয়। ফেয়াৰৱেল শব্দটোৰ অৰ্থ তোমালোকে বিদায় বুলি ক'ব পাৰা অসমীয়াত, ঠিক আছে। মিছ মানে কাৰোবাৰ কমি মেহচুচ কৰি থকা, ফিল কৰি থকা, ঠিক আছে, তেনেকুৱা। গতিকে তোমালোকে এই শব্দকেইটাৰ অৰ্থ পঢ়িবা। এই শব্দকেইটাৰ অৰ্থ তোমালোকে যদি পঢ়ি বুজি লোৱা তেনেহ'লে কবিতাটো বুজি পোৱাত ইজি হৈ যাব, ঠিক আছে। গতিকে এইবিলাক তোমালোকে পঢ়িবা। ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰ বিট চোৱা, তোমালোকক 1 নম্বৰৰ বিট দিছে যে গিভ দ্য মিনিংছ অফ দ্য ফলোয়িং ৱৰ্ডছ ইউ কেন ইউজ এ ডিক্সনেৰী, ঠিক আছে। তো তোমালোকক ইয়াত কিছুমান শব্দ দিছে, এই শব্দবিলাকৰ অৰ্থ তোমালোকক লিখিবলৈ দিছে আৰু দৰকাৰ হ'লে ডিক্সনেৰী ব্যৱহাৰ কৰিবলৈ দিছে, ঠিক আছে। তো মই শব্দকেইটাৰ অৰ্থ তোমালোকৰ কাৰণে লিখি আনিছোঁ। চোৱা, মিডো শব্দটোৰ অৰ্থ হৈছে গ্ৰাছলেণ্ড, অৰ্থাৎ ঘাঁহনি, ঠিক আছে। নেক্সট আছে ফ্লাটাৰিং মানে হৈছে মুভিং লাইটলি লাইক এ বাটাৰফ্লাই, ঠিক আছে। নেক্সট আছে কোল্ড মানে ঠাণ্ডা, হেভিং ল' টেম্পাৰেচাৰ, ঠিক আছে। এইটো লিখিবা, হেভিং ল' টেম্পাৰেচাৰ মানে ঠাণ্ডা। নেক্সট আছে লাউড মানে কি উচ্চ স্বৰ, ভেৰি নইচি, ঠিক আছে। নেক্সট আছে ছামাৰ তোমালোকে লিখিব ৱাৰ্ম ছিজন বা লিখিব পাৰা দ্য হট ছিজন, তেনেকৈ লিখিব পাৰা। নেক্সট আছে ক্ৰিকেট মানে আমি খেলা ক্ৰিকেট নহয় এইটো, ঠিক আছে। ক্ৰিকেট এটা সৰু পতংগ হয় বা সৰু পোক হয় এটা, ঠিক আছে। লিখিবা এ স্মল ইনচেক্ট,
হ'ব এইদৰে ধুনীয়াকৈ তোমালোকে লিখিবা তো চোৱা তলত কি কৈছে তোমালোকক দিছে যে নাও মেক সেন্টেন্সেস ইউজিং দিস ওয়ার্ডস এন্ড রাইট দেম ইন ইউৰ নোটবুক ঠিক আছে তো এই যে শব্দবিলাক আমি পাইছো এই শব্দবিলাক ব্যৱহাৰ কৰি তোমালোকক বাক্য বনাবলৈ দিছে ঠিক আছে আৰু বাক্য বনাই তোমালোকৰ টোকা বহীত বা নোটবুকত অৰ্থাৎ তোমালোকৰ বহীত লিখিবলৈ দিছে আৰু ঠিক আছে গতিকে তোমালোকে এদৰে বাক্যকেইটা বনাবা তোমালোকৰ কাৰণে বাক্যকেইটা মই একেবাৰে শৰ্ট কৰি বনাই আনিছো যাতে তোমালোকৰ অসুবিধা নহয় আৰু সহজ শব্দ ব্যৱহাৰ কৰিছো যাতে তোমালোকে সহজতে বুজি পোৱা মিডো ঠিক আছে মিডো মানে গ্ৰাছলেণ্ড তো লিখিবা দা কাউজ আৰ গ্ৰাজিং peacefully in the green meadow অৰ্থাৎ গাইবোৰে কি কৰি আছে গাহনিত শান্তিপূৰ্ণভাৱে ঘাঁহ খাই আছে ঠিক আছে নেক্সট আছে ফ্লাটাৰিং লিখিবা বিউটিফুল বাটাৰফ্লাইজ were fluttering over the colorful flowers ঠিক আছে এই দুটো তোমালোকে বাক্যটো ৰচনা কৰিব পাৰা ফ্লাটাৰিং শব্দটো ইউজ কৰি নেক্সট আছে cold লিখিবা we wear warm woolen clothes when the weather is cold ঠিক আছে যেতিয়া বতৰটো ঠাণ্ডা হয় তেতিয়া আমি কি কৰো আমি গৰমৰ কাপোৰ পিন্ধো ন হেতুই কৈছে নেক্সট আছে loud the teacher asked the students not to make a loud noise in the class হ'ব হেতু ধুনীয়াকৈ লিখিবা loud মানে উচ্চ স্বৰ নেক্সট আছে summer মানে গ্ৰীষ্ম ঠিক আছে hot season গৰম কাল লিখিবা we love to drink cold water and eat ice cream in summer but তোমালোকে cold water ice cream এবিলাক কম খাবা এবিলাক আমাৰ কাৰণে হেলদি নহয় আনহেলদি বস্তু হয় ঠিক আছে আমি ঠাণ্ডা পানী কমই খাব লাগে আৰু আইচ ক্ৰীমও আমি বেছি খাব নালাগে ঠিক আছে এবিলাক আনহেলদি হয় হ'ব নেক্সট আছে 6 নম্বৰ তোমালোকক দিছে ক্ৰিকেট এই ক্ৰিকেট শব্দটো ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিব লাগে তো বাক্য ৰচনা কৰিবা I could hear a cricket chirping in the grass late at night. হ'ব এই ধুনীয়াকৈ তোমালোকে বাক্যকেইটা ৰচনা কৰিবা ঠিক আছে মই আকৌ এবাৰ দেখাই দিছো তোমালোকক চাই লোৱা হ'ব তো লিখি লবা তো এতিয়া এক নম্বৰ শীট তোমালোকক দিছে যে read the poem and find the words that are similar in meaning to the following words ঠিক আছে তোমালোকক কবিতাটো পঢ়িবলৈ দিছে কবিতাটো পঢ়ি তোমালোকক এই শব্দবিলাক যে দিছে এই শব্দবিলাকৰ সৈতে মিল থকা বা এই শব্দবিলাকৰ সমাৰ্থক শব্দ তোমালোকক কবিতাটোৰ পৰা বিচাৰি উলিয়াই লিখিবলৈ দিছে বা এই শব্দবিলাকৰ অৰ্থ সৈতে মিল থকা শব্দবিলাক কবিতাটোৰ পৰা বিচাৰি উলিয়াই লিখিবলৈ দিছে ঠিক আছে ব্ৰিজ মানে হৈছে উইণ্ড অৰ্থাৎ বতাহ ঠিক আছে ব্ৰিজ মানে মৃদু বতাহ আৰু একে কথা তোমালোকে লিখিবা উইণ্ড বুলি নেক্সট আছে wear মানে put on কৰা ঠিক আছে মানে পিন্ধা grassland তোমালোকে লিখিবা meadows ঠিক আছে নেক্সট আছে live মানে go ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা হ'ব একেবাৰে সহজ হয় এতিয়া এক নম্বৰৰ ডিট চোৱা এক নম্বৰৰ ডিট তোমালোকক দিছে যে there are a few words to describe friendship ঠিক আছে বন্ধুত্বক বৰ্ণনা কৰিব কাৰণে ইয়াত কিছুমান শব্দ দিছে ঠিক আছে fun intimate trust affection harmony love care happiness ঠিক আছে ইয়াত কিছুমান শব্দ দিছে হ'ব তো চোৱা কি কৈছে যে write a few sentences describing the friendship between the wind and the leaves ঠিক আছে কবিতাটোৰ নাম কি আছিল কবিতাটোৰ নাম আছিল the wind and the leaves আৰু এই কবিতাটোত বতাহ আৰু গছৰ পাতবিলাকৰ মাজৰ বন্ধুত্ব দেখুওৱা হৈছে ঠিক আছে তো গছৰ পাত আৰু বতাহৰ মাজৰ বন্ধুত্ব বৰ্ণনা কৰিবৰ কাৰণে তোমালোকে এই শব্দবিলাক ব্যৱহাৰ কৰিব পাৰা কাৰণ বন্ধুত্বক বৰ্ণনা কৰিবৰ কাৰণে এই শব্দবিলাকেই ব্যৱহাৰ কৰা হয় ঠিক আছে তোমাক যদি কোনোবাই সুধে যে তোমাৰ বন্ধুজন কেনেকুৱা তুমি কবা তেওঁ বহুত ফানি হয় ঠিক আছে তোমাৰ বহুত কেয়াৰ কৰে তোমাক বহুত লাভ কৰে ঠিক আছে আৰু তোমালোক দুজন একেবাৰে হেপিনেছত থাকা হেপি থাকা ঠিক আছে তেনেকৈ বৰ্ণনা কৰিবা ন তো সেইকাৰণে কৈছে এই শব্দবিলাক ব্যৱহাৰ কৰি বতাহ আৰু গছৰ পাতবিলাকৰ মাজৰ বন্ধুত্ব বৰ্ণনা কৰিবলৈ দিছে ঠিক আছে তো তোমালোকে এডু লিখিবা 3-4 মান শব্দ মানে বাক্য লিখিলেই হ'ল ঠিক আছে এডু লিখিবা the wind and the leaves have a very fun and playful friendship ঠিক আছে এডু লিখিবা তাৰ পিছৰ সেন্টেন্সটো তোমালোকে এডু লিখিবা they dance together in perfect harmony across the brown fields ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা the leaves trust the wind to carry them gently on a new
জাৰ্ণি হ'ব তাৰপিছত তোমালোকে লিখিবা দেয়াৰ ৰিলেশ্যনশ্বিপ ইজ ফুল অফ লাভ এণ্ড হেপিনেছ এজ দে ছিং টুগেডাৰ এইটো তোমালোকে ধুনীয়াকৈ বাক্যকেইটা লিখি বতাহ আৰু গছৰ পাতবিলাকৰ মাজত থকা বন্ধুত্ব বৰ্ণনা কৰিবা ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰ এড চোৱা 2 নম্বৰ এড তোমালোকক দিছে যে ৰিড দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অফ দ্য পোয়েম কেয়াৰফুলি আণ্ডাৰলাইন দ্য লাষ্ট ৱৰ্ড অফ ইচ লাইন ঠিক আছে তোমালোকক কবিতাটোৰ প্ৰথম ষ্টেঞ্জাটো কেয়াৰফুলি পঢ়িবলৈ দিছে কাম লিটিল লিভ সেড দ্য উইণ্ড ওৱান ডে গতিকে এইটো শব্দ মই আণ্ডাৰলাইন কৰিছোঁ নেক্সট আছে কাম অভাৰ দ্য মিডোজ উইথ মি এণ্ড প্লে এইটো লাষ্টৰ ৱৰ্ড হয় লাষ্টৰ শব্দ হয় সেইকাৰণে মই আণ্ডাৰলাইন কৰিছোঁ নেক্সট আছে পুট অন ইউৰ ড্ৰেছ অফ ৰেড এণ্ড গোল্ড এইটো লাষ্টৰ ৱৰ্ড হয় ছামাৰ ইজ গন এণ্ড দ্য ডেজ গ্ৰ' কোল্ড ঠিক আছে এইকেইটা শেষৰ শব্দ হয় ঠিক আছে আৰু তোমালোকে যদি শেষৰ শব্দবিলাকত চোৱা তেনেহ'লে তোমালোকে ৰাইমিং দেখিবলৈ পাবা অৰ্থাৎ ছন্দ মিল থকা শব্দ বিচাৰি পাবা তোমালোকে ঠিক আছে চোৱা ইয়াত কি হৈছে নাও ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ইন পেয়াৰ্ছ ঠিক আছে তো তোমালোকক জোৰকৈ ৰাইমিং শব্দবিলাক লিখিবলৈ দিছে ঠিক আছে গতিকে চোৱা এই ডে শব্দ আৰু প্লে শব্দটোলৈ যদি তোমালোকে চোৱা তেনেহ'লে দেখিবলৈ পাবা দুটা শব্দৰ শেষৰ ফালে এ ৱাই আছে ঠিক আছে এইটোৰ শেষৰ ফালে এ ৱাই আছে এইটোৰ শেষৰ ফালে এ ৱাই আছে গতিকে এই দুটা শব্দ ছন্দমিল থকা শব্দ হয় অৰ্থাৎ ৰাইমিং ৱৰ্ডছ হয় ঠিক আছে কাৰণ ইহঁতৰ শেষৰ ফালে যিটো সাউণ্ড উচ্চাৰণ হয় এই শব্দবিলাক উচ্চাৰণ কৰোঁতে এই সাউণ্ডটো সেম হয় যেনেকৈ নেকি ডে প্লে ঠিক আছে দুয়োটা শেষৰ ফালে এ ৱাই আছে ঠিক আছে তাৰপিছত ইয়াত যদি তোমালোকে চোৱা গোল্ড আৰু কোল্ড তেনেহ'লে তোমালোকে দেখিবলৈ পাবা যে দুয়োটাৰ শেষৰ ফালে OLD আছে গতিকে দুয়োটা ছন্দমিল থকা শব্দ হয় অৰ্থাৎ ৰাইমিং ৱৰ্ডছ হয় গতিকে তোমালোকে ইয়াত লিখি দিবা ইয়াত লিখিবা ডে ইয়াত লিখিবা প্লে ঠিক আছে গোল্ড কোল্ড তাৰমানে এনেকৈ ঠিক আছে ডে এণ্ড প্লে নেক্সট গোল্ড এণ্ড কোল্ড ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে ডে প্লে গোল্ড এণ্ড কোল্ড বুলি লিখিবা ঠিক আছে ষ্টুডেণ্ট ধুনীয়াকৈ লিখিবা তোমালোকে চোৱা ইয়াত দিছে 2 নম্বৰৰ বিট তোমালোকক দিছে যে লেটছ লাৰ্ণ এবাউট ৰাইম স্কিম ঠিক আছে এতিয়া তোমালোকে ৰাইম স্কিমৰ বিষয়ে পঢ়িবলৈ পাবা চোৱা ৰিড এগেইন দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অফ দ্য পোয়েম নোটিছ দ্য লেটাৰ গিভেন ইন ব্ৰেকেটছ ঠিক আছে এই ব্ৰেকেটত দিয়া লেটাৰবিলাকলৈ তোমালোকক ন'টিছ কৰিবলৈ দিছে তো চোৱা এইটো তোমালোকৰ কবিতাটোৰ প্ৰথম ষ্টেঞ্জা হয় ষ্টেঞ্জাটো তোমালোকক পুনৰ পঢ়িবলৈ দিছে ঠিক আছে এই শব্দবিলাকত চোৱা এই শব্দটোৰ শেষৰ ফালে এ ৱাই আছে এইটোৰ শেষৰ ফালে এ ৱাই আছে ঠিক আছে ডে প্লে ডেৰ কাৰণে ইয়াত এ ৰখা হৈছে যিহেতু ডে আৰু প্লে দুয়োটা ছন্দমিল থকা শব্দ হয় অৰ্থাৎ ৰাইমিং ৱৰ্ডছ হয় ঠিক আছে মানে দুয়োটাৰ শেষৰ ফালৰ চাউণ্ড যিহেতু ছেইম হয় গতিকে এই প্লেৰ কাৰণেও এ ৰখা হৈছে তাৰপিছত চোৱা গোল্ড আৰু প্লে এই দুটাৰ শেষৰ ফালে উচ্চাৰণ হোৱা চাউণ্ড ছেম নে নহয় গোল্ড আৰু ডেৰ শেষৰ ফালৰ চাউণ্ড ছেম হয়নে নহয় গতিকে এইটোৰ কাৰণে বি ৰখা হৈছে চোৱা গোল্ড আৰু কোল্ড এই দুটাৰ শেষৰ ফালে উচ্চাৰণ হোৱা চাউণ্ড ছেম হয় ঠিক আছে গতিকে এইটো কাৰণে বি ৰখা হৈছে মানে কি হৈছে জানা ইয়াত তোমালোকে এতিয়া ৰাইম স্কিমৰ বিষয়ে পঢ়িবলৈ পাবা ঠিক আছে ৰাইম স্কিমত কি হয় যিবিলাক ছন্দমিল থকা শব্দ হয় সেইবিলাকৰ কাৰণে ছেম লেটাৰ ৰখা হয় ঠিক আছে তাৰপিছত পেটাৰ্ণটো উলিওৱা হয় ওকে তো চোৱা ইয়াত তোমালোকক দিছে ইন দ্য এবভ ষ্টেঞ্জা অফ দ্য পোয়েম দ্য লাষ্ট ৱৰ্ডছ অফ দ্য ফাৰ্ষ্ট এণ্ড দ্য ছেকেণ্ড লাইনছ ৰাইম ঠিক আছে মানে এই দুটা শব্দ ছন্দমিল থকা শব্দ হয় ঠিক আছে দ্য লাইনছ ফ'ল' দ্য ছেম ৰাইম স্কিম ঠিক আছে এই দুটাই ছেম ৰাইম স্কিম ফ'ল' কৰে যিহেতু দুয়োটাৰ শেষৰ ফালে এ ৱাই আছে গতিকে ইহঁতৰ কাৰণে এ ৰখা হৈছে ঠিক আছে নেক্সট আছে দ্য লাষ্ট ৱৰ্ডছ অফ দ্য থাৰ্ড এণ্ড দ্য ফ'ৰ্থ লাইনছ ৰাইম ঠিক আছে থাৰ্ড আৰু ফ'ৰ্থ লাইনত থকা শেষৰ ফালে থকা শব্দবিলাকে মানে শব্দবিলাক ছন্দমিল থকা শব্দ হয় সেইকাৰণে ইহঁতৰ কাৰণে বি ৰখা হৈছে ঠিক আছে দ্য লাইনছ ফ'ল' দ্য ছেম ৰাইম স্কিম বি ঠিক আছে এই দুটাই এ ৰাইম স্কিম ফ'ল' কৰিছে তাৰমানে আৰম্ভণিত যিবিলাক শব্দ থাকিব আৰম্ভণিত যোনটো শব্দ থাকিব সেইটোৰ কাৰণে এ ৰখা হ'ব তাৰপিছত সেইটোৰ লগত মিল খোৱা শেষৰ ফালে থকা মানে কবিতাৰ পেৰেগ্ৰাফবিলাকৰ শেষৰ ফালে থকা যদি সেইটোৰ সৈতে মিল খায় তেনেহ'লে এ বুলি লিখিব লাগিব আকৌ পিছত যদি কোনোবা এটা মিল খোৱা নাই তেনেহ'লে সেইটো কাৰণে বি লিখিব লাগিব ঠিক আছে তাৰপিছত কোনোবা এটা আকৌ এইটোৰ সৈতে বিৰ সৈতে মিল খোৱা নাই ইয়াৰ সৈতে মিল খোৱা নাই গতিকে এইটোৰ কাৰণে চি ৰাখিব লাগিব তেনেকৈ মানে ঠিক আছে চোৱা therefore the rhyme scheme of this stanza is a bb ঠিক আছে তাৰপিছত ৰাইম স্কিমৰ বিষয়ে কিন্তু তোমালোকক দিছে পঢ়িবা হ'ব তো এইটোৰ ওপৰত তোমালোকক প্ৰশ্ন এটা দিছে চোৱা
নাও গিভ দ্য ৰাইম স্কিম অফ দ্য ফলোয়িং ষ্টেঞ্জা ঠিক আছে এই ষ্টেঞ্জাটোৰ কাৰণে তোমালোকক ৰাইম স্কিম দিবলৈ দিছে ঠিক আছে তো চোৱা ব্ৰাইট আছে ব্ৰাইটৰ কাৰণে এ ৰাখি দিয়া ঠিক আছে এ ৰাখিলা তাৰপিছত আছে ট্ৰি ব্ৰাইট আৰু ট্ৰি এই দুটা শব্দৰ হেয়াৰ ফলৰ সাউন্ড সেম হয় নে নহয় এই শব্দ দুটা ছন্দমিলিত শব্দ হয় নে নহয় গতিকে তোমালোকে এই ট্ৰিৰ কাৰণে বি ৰাখিবা ঠিক আছে বি ৰাখিবা তাৰপিছত আছে লাইট চোৱা লাইট আৰু ব্ৰাইট এই শব্দ দুটালৈ যদি তোমালোকে চোৱা তেনেহ'লে দেখিবলৈ পাবা GST আছে দুইটা শব্দৰ শেষত তাৰ মানে শব্দ দুটাৰ মানে লাষ্টৰ সাউন্ড সেম হয় যেনেকৈ নেকি ব্ৰাইট লাইট এই দুটা ছন্দমিলিত শব্দ হয় গতিকে যেহেতু ব্ৰাইটৰ কাৰণে এ ৰখা হৈছিল গতিকে লাইটৰ কাৰণে কি কৰিম এ ৰাখিম ঠিক আছে তাৰপিছত তোমালোকে যদি আকৌ যদি লক্ষ্য কৰা তেনেহ'লে ফ্ৰী আৰু এই ট্ৰি শব্দটো তোমালোকে ছন্দমিলিত শব্দ পাবা কাৰণ ইয়াত আৰ ডবল ই আছে ইয়াতো আৰ ডবল ই আছে ঠিক আছে ট্ৰি আৰু ফ্ৰী এই দুটা শব্দৰ শেষৰ ফালে আৰ ডবল ই আছে তাৰ মানে এই দুটা ছন্দমিলিত শব্দ হয় ঠিক আছে গতিকে ট্ৰিৰ সৈতে ফ্ৰী মিল খাইছে গতিকে তোমালোকে বি লিখিব লাগিব হ'ব গতিকে কি হ'ব ৰাইম স্কিম এনেকুৱা হ'ব দ্য ৰাইম স্কিম ফৰ দিছ ষ্টেঞ্জা ইজ এ বি বি ঠিক আছে তোমালোকে এই যে ধুনীয়াকৈ লিখি ল'ব উত্তৰটো ঠিক আছে এ বি বি দ্য ৰাইম স্কিম ফৰ দিছ ষ্টেঞ্জা ইজ এ বি বি হ'ব একেবাৰে ইজি হয় তো লিখি লোৱা ওকে এতিয়া 2 নম্বৰৰ ডিট চোৱা 2 নম্বৰৰ ডিট তোমালোকক দিছে ফিল ইন দ্য ব্লেংকছ এণ্ড কমপ্লিট দ্য পোয়েম চুজিং দ্য ৰাইট ৱৰ্ড ফ্ৰম দ্য বক্স টু মেচ দ্য ৰাইম স্কিম এ বি বি ঠিক আছে তো এই ষ্টেঞ্জাটোৰ কাৰণে ৰাইম স্কিম দি দিছে তোমালোকক এ বি বি আৰু ইয়াত কিছুমান শব্দ দিছে শব্দবিলাক ইয়াত খালি ঠাইবিলাক বহুৱাই ষ্টেঞ্জাটো তোমালোকক কমপ্লিট কৰিবলৈ দিছে এনেকৈ কমপ্লিট কৰিবলৈ দিছে যাতে এই যিটো ৰাইম স্কিম আছে এইটো ফুলফিল কৰে ঠিক আছে গতিকে চোৱা ইয়াত আছে 20 ঠিক আছে ইয়াত খালি ঠাই আছে গতিকে 20 শব্দটোৰ সৈতে ছন্দমিলিত শব্দটো উলিয়াচোন 30 ঠিক আছে 30 আৰু 20 দুইটাৰ হেহৰ ফালে ডবল ই এছ আছে এইটোৰ হেহৰ ফালে ডবল ই এছ আছে গতিকে 20ৰ সৈতে 30ৰ ছন্দমিল খায় ঠিক আছে গতিকে তোমালোকে 30 বুলি লিখিব লাগিব ঠিক আছে টি আৰ ডবল ই এছ 30 ওকে তো চোৱা এটোৰ কাৰণে এ তাৰপিছত 30 আৰু 20 যেহেতু দুইটা ছন্দমিল খায় গতিকে এটোৰ কাৰণে তোমালোকে এ লিখিব লাগিব ঠিক আছে তাৰপিছত আছে খাইল ঠাই তো ইয়াত চোৱা থ্ৰিলছ আছে থ্ৰিলছ শব্দটোৰ সৈতে কোনটো শব্দৰ ছন্দমিল খায় হিলছৰ কাৰণ চোৱা আই ডবল এল এছ আছে এইটোৰ শেষত আৰু এইটোৰ শেষতো আই ডবল এল এছ আছে ঠিক আছে কিন্তু হিলত নহয় হিলত আই ডবল এল আছে শেষত এছ নাই ঠিক আছে গতিকে হিলছ হ'ব ইয়াত তোমালোকে হিলছ বহুৱাবা ঠিক আছে গতিকে যেহেতু হিলছৰ শেষৰ উচ্চাৰণ 20 বা 30ৰ সৈতে মিল নাখায় গতিকে তোমালোকে এইটোৰ কাৰণে বি ৰাখিব লাগিব আৰু এটোৰ এইটো যেটো সেম হয় মানে সেম সাউন্ড ওলাই শেষৰ ফালে গতিকে এইটোৰ কাৰণে তোমালোকে বি লিখিব লাগিব ঠিক আছে গতিকে কি হৈছে ইয়াত ছন্দমিল খোৱা শব্দবিলাক লিখি প্যাৰাগ্ৰাফটো কমপ্লিট কৰা হৈছে ইয়াত তোমালোকে 30 লিখিব লাগিব আৰু ইয়াত তোমালোকে হিলছ বুলি লিখিব লাগিব ঠিক আছে আৰু সাইডত যে মই এইখিনি লিখি দিছো তোমালোকে এইখিনি নিলিখিলে হ'ব হ'ব তো এই তোমালোকে 2 নম্বৰ ডিটো কমপ্লিট কৰিবা এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক দিছে লেটস সি হাউ মাচ উই হেভ আন্ডাৰস্টুড ঠিক আছে তাৰ মানে তোমালোকে কবিতাটো পঢ়ি কিমানখিনি বুজি পাইছা হেতু চেক কৰিবৰ কাৰণে তোমালোকক কিছুমান প্ৰশ্ন দিছে তো এতিয়া আমি প্ৰশ্নকেইটাৰ আনসাৰ কৰিম ঠিক আছে তো চোৱা তিনি এট তোমালোকক দিছে চুজ দা কাৰেক্ট আনসাৰ ঠিক আছে কাৰেক্ট আনসাৰটো চুজ কৰিবলৈ দিছে তাৰ মানে ইয়াত তোমালোকক এমসিকিউ দিছে ঠিক আছে এমসিকিউত সাইডে প্ৰশ্ন আছে ঠিক আছে একেবাৰে সহজ হয় তোমালোকে কবিতাটো যদি এবাৰ পঢ়ি থাকা তেনেহ'লে প্ৰশ্নটো কিটা কৰা একেবাৰে ইজি হৈ যাব ঠিক আছে তো চোৱা এক নম্বৰ তোমালোকক দিছে যে হুইচ ওৱান অফ দ্য ফলোইং মিন্স মুভিং লাইটলি এণ্ড কুইকলি তাৰমানে চাৰিটা শব্দ দিছে এই চাৰিটা শব্দ কোনটো শব্দৰ অৰ্থ এইটো হয় ঠিক আছে মুভিং লাইটলি এণ্ড কুইকলি ঠিক আছে তো চাৰিটা শব্দ আছে ডান্সিং প্লেইং সিংগিং এণ্ড ফ্লাটাৰিং এই যেটো ফ্লাটাৰিং শব্দ আছে এই ফ্লাটাৰিং শব্দটোৰ অৰ্থ হৈছে মুভিং লাইটলি এণ্ড কুইকলি ঠিক আছে গতিকে এই সি অপচনটো শুদ্ধ হৈ যাব হ'ব তোমালোকে এই সিটো চুজ কৰিবা ঠিক আছে তোমালোকে ধুনীয়াকৈ এইখিনি প্ৰশ্ন হেৰি লিখিবা বহিত লিখিবা তাৰ পিছত উত্তৰ দি এই সি অপচনটো লিখি দিবা ঠিক আছে তো ষ্টুডেন্টস এতিয়া 2 নম্বৰ চোৱা 2 নম্বৰ তোমালোকক দিছে হোৱাট ড্ৰেছ ডাজ দা উইন্ড আস্ক দা লিভস টু পুট অন ঠিক আছে তাৰ মানে বতাহে পাতবোৰক কেনেকুৱা ড্ৰেছ পিন্ধিবৰ কাৰণে কৈছিল ঠিক আছে তো এই দিছে ড্ৰেছ অফ ব্ৰাউন ড্ৰেছ অফ ৰেড এণ্ড গোল্ড ড্ৰেছ অফ ব্ৰাউন এণ্ড ৰেড ড্ৰেছ অফ গ্ৰীণ ঠিক আছে গতিকে ইয়াত যেটো বি অপচন আছে ড্ৰেছ অফ ৰেড এণ্ড গোল্ড
এইটো শুদ্ধ হৈ যাব ঠিক আছে তোমালোকে কবিতাটো পঢ়িবা কবিতাটো পঢ়িলে এইবিলাক একেবাৰে সহজ হৈ যাব ঠিক আছে কবিতাটো দিয়ে আছে এইবিলাক হ'ব কবিতাটো পঢ়িবা তোমালোকে এতিয়া তিনিত চোৱা তিনিত তোমালোকক দিছে যে হাউ ডিড দ্য লিভছ ৰেছপণ্ড টু দ্য লাউড কল অফ দ্য উইণ্ড চাইড অপশ্যন আছে যিটো প্ৰথম অপশ্যন আছে এইটো শুদ্ধ হ'ব ঠিক আছে বাই দ্য ফ্লাটাৰিং ডাউন ওৱান বাই ওৱান এইটো শুদ্ধ হ'ব ঠিক আছে বাকী যিকেইটা আছে বাই ৱেৰিং এ ড্ৰেছ অফ ৰেড এণ্ড কোল্ড বাই ছিংগিং এ ফেয়াৰৱেল ছং বাই বিডিং গুড বাই টু অল এইকেইটা শুদ্ধ নহয় এই প্ৰথমটো শুদ্ধ হ'ব ঠিক আছে এইটো বাই ফ্লাটাৰিং ডাউন ওৱান বাই ওৱান হ'ব তাৰপিছত আছে যে হু হাৰ্ড দ্য উইণ্ডছ লাউড কল ঠিক আছে তাৰমানে বতাহে যে উচ্চ স্বৰত মাতিছিল এই কথাটো কোনে শুনিবলৈ পাইছিল ঠিক আছে চাইড অপশ্যন আছে দ্য মিডাছ মানে হৈছে হেৰি গ্ৰাছলেণ্ড ঠিক আছে অৰ্থাৎ গাহনি দ্য ব্ৰক দ্য লিভছ দ্য ক্ৰিকেট মানে এটা সৰু মানে এক প্ৰকাৰৰ সৰু ইনচেক্ট ঠিক আছে পতংগ তো যিটো চি অপশ্যন আছে লিভছ এইটো শুদ্ধ হ'ব ঠিক আছে বতাহে যেতিয়া লাউডলি মাতিছিল তেতিয়া সেই মাতটো কোনে শুনিবলৈ পাইছিল গছৰ পাতবিলাকে হ'ব তো যদি ধুনীয়াকৈ তোমালোকে এইকেইটা লিখি ল'বা বহীত এতিয়া তিনি বিট তোমালোকক দিছে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ ঠিক আছে তাৰমানে তোমালোকক তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে ঠিক আছে তোমালোকক 6টা প্ৰশ্ন দিছে আৰু এই প্ৰশ্নকেইটা বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰমানে এইটো চেপ্টাৰৰ পৰা যিমানকেইটা প্ৰশ্ন কাটিছে ঠিক আছে গোটেইকেইটা প্ৰশ্নতকৈ এই তিনি বিট দিয়া প্ৰশ্নকেইটা ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰমানে এইকেইটা আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় আৰু এইকেইটাৰ পৰাই পৰীক্ষাত প্ৰশ্ন আহিব ঠিক আছে 3B আৰু 3A বহুত ইম্পৰ্টেণ্ট হয় আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় 3B ঠিক আছে গতিকে তোমালোকে এইকেইটা ধুনীয়াকৈ পঢ়িব লাগিব ধুনীয়াকৈ পঢ়ি তোমালোকে একেবাৰে মুখস্থ কৰি পেলাবা কাৰণ ইয়াৰ পৰাই পৰীক্ষাত প্ৰশ্ন আহিব ঠিক আছে গতিকে ওৱানত তোমালোকক দিছে হোৱাট ডাজ দ্য উইণ্ড আস্ক দ্য লিভছ টু ডু ঠিক আছে তাৰমানে বতাহে গছৰ পাতবিলাকক কি কৰিবলৈ কৈছিল আনসাৰ লিখিবা দ্য উইণ্ড ইনভাইটছ দ্য লিভছ টু কাম অভাৰ দ্য মিডোজ উইথ হিম টু প্লে এণ্ড টু চেঞ্জ into their colorful autumn dresses ঠিক আছে তাৰমানে বতাহে গছৰ পাতবিলাকক মিডোছলৈ আহিবলৈ কৈছিল অৰ্থাৎ গাহনিলৈ আহিবলৈ কৈছিল যাতে বতাহৰ লগত খেলিব পাৰে ঠিক আছে আৰু গছৰ পাতবিলাকক হিহঁতৰ মানে ড্ৰেছ চেঞ্জ কৰিবলৈ দিছিল অৰ্থাৎ পাতবিলাকৰ কালাৰ চেঞ্জ কৰিবলৈ দিছিল ঠিক আছে যিহেতু গৰম কাল গৈ অটম সিজন আহি আছে অৰ্থাৎ ঠাণ্ডা সিজন আহি আছে সেই কাৰণে কি কৈছিল গছৰ পাতবিলাকক বতাহে নিজৰ কালাৰ চেঞ্জ কৰিবলৈ কৈছিল ঠিক আছে তো এই তোমালোক ধুনীয়াকৈ লিখি ল'বা একেবাৰে শ্বৰ্টকৈ লিখিছোঁ বাকীকেইটা বহুত শ্বৰ্ট হয় হ'ব গতিকে চিন্তা নকৰিবা চিন্তা কৰাৰ কোনো দৰকাৰ নাই কিবা অসুবিধা হ'লে মোক কমেণ্ট কৰিবা চোৱা 2 নম্বৰ তোমালোকক দিছে why did the wind ask the leaves to wear dress of red and gold ঠিক আছে বতাহে গছৰ পাতবিলাকক ৰঙা আৰু সোণালী ৰঙৰ কাপোৰ পিন্ধিবলৈ দিছিল মানে ড্ৰেছ পৰিধান কৰিবলৈ দিছিল কিয় দিছিল কাৰণ গৰম কালৰ অন্ত পৰিছিল আৰু ঠাণ্ডা সিজন আহিছিল অৰ্থাৎ অটম সিজন আহিছিল ঠিক আছে তো কি হয় গৰম কাল গৈ যেতিয়া ঠাণ্ডা সিজন আহে তেতিয়া গছৰ পাতবিলাকে নিজৰ কালাৰ সলাই সেইকাৰণে বতাহে গছৰ পাতবিলাকক নিজৰ কালাৰ চেঞ্জ কৰিবলৈ কৈছিল ঠিক আছে কবি ইয়াত ড্ৰেছ চেঞ্জ কৰাৰ কথা কৈছে গতিকে তোমালোকে লিখিবা বিকজ সামাৰ হেজ এণ্ডেড এণ্ড দ্য লিভছ আৰ চেঞ্জিং কালাৰ ফৰ দ্য কোল্ড অটম ডেজ অ'কে ষ্টুডেণ্টছ এইটো ধুনীয়াকৈ লিখিবা চোৱা উত্তৰটো তোমালোকৰ কাৰণে কিমান শ্বৰ্টকৈ লিখিছোঁ হয়নে উত্তৰবিলাক তোমালোকৰ কাৰণে একেবাৰে শ্বৰ্টকৈ লিখি অনা হৈছে হ'ব গতিকে তোমালোকে উত্তৰটো লিখি লোৱা একেবাৰে সহজ হয় তাৰপিছত তোমালোকক তিনিত দিছে যে give the movement words used for the leaves in the poem ঠিক আছে তাৰমানে গছৰ পাতবিলাক লৰচৰ কৰিবৰ কাৰণে কবিতাটোত যিবিলাক শব্দ ব্যৱহাৰ কৰিছে কবিয়ে সেই শব্দকেইটা তোমালোকক লিখিবলৈ দিছে গতিকে তোমালোকে লিখিবা the words used to describe the leaves movement are ঠিক আছে গছৰ লৰচৰক বৰ্ণনা কৰিবৰ কাৰণে কবিয়ে ব্যৱহাৰ কৰা শব্দবিলাক এইকেইটা ঠিক আছে fluttering danced and flew ঠিক আছে fluttering danced and flew হ'ব ওকে নেক্সট আছে চাই তোমালোকক দিছে what did the leaves do after hearing the
উইণ্ডছ লাউড কল ঠিক আছে তাৰমানে বতাহে যেতিয়া গছৰ পাতক উচ্চ স্বৰত মাতিছিল যে তোমালোক আহা গাহনিলৈ যাও আমি একেলগে ডান্স কৰো ঠিক আছে তেতিয়া গছে কি কৰিছিল মানে গছৰ পাতবিলাকে কি কৰিছিল উত্তৰ তোমালোকে লিখিবা they came down immediately danced over the fields and sang songs ঠিক আছে তাৰমানে গছৰ পাতবিলাকক যেতিয়া বতাহে মাতিছিল তেতিয়া গছৰ পাতবিলাক ইমিডিয়েটলি তললৈ নামি আহিছিল গাহনি লৈ আহিছিল আৰু ডান্স কৰিছিল ঠিক আছে ফিল্ড বিলাকত অৰ্থাৎ মিডছত গাহনিত আৰু সিহঁতে একেলগে গান গাইছিল হ'ব এটো ধুনীয়াকৈ তোমালোকে লিখি লবা নেক্সট আছে what season is mentioned in the poem ঠিক আছে অৰ্থাৎ কবিতাটোত কি সিজনৰ কথা মেনশন কৰিছে উত্তৰত লিখিবা অটম ঠিক আছে তোমালোকে স্পেলিংটো ধ্যান দিয়া অটম তোমালোকে অটম বুলি পঢ়িবা ঠিক আছে অটম মানে বসন্তকাল হ'ব উত্তৰটো যদি আৰু অলপ ভালকৈ লিখিব বিচাৰ তেনে গুটিখিনি লিখি দিবা ঠিক আছে অৰ্থাৎ গৰমকাল গৈ ঠাণ্ডা কাল আহি আছে ঠিক আছে এনেকৈ কবিতাটোত মেনশন কৰিছে হ'ব তো এতিয়া লাষ্টৰ প্ৰশ্নটো লৈ চোৱা লাষ্টৰ প্ৰশ্নটো তোমালোকক দিছে যে হুইচ লাইন ইন দ্য পোয়েম ইণ্ডিকেটছ দ্য পাছিং অফ সামাৰ ঠিক আছে তাৰমানে গৰমকাল যে গৈ আছে মানে গৰমকালৰ যে অন্ত পৰি আছে এই কথাটো কবিতাটোত দিয়া কোনটো লাইনে ইণ্ডিকেট কৰে ঠিক আছে তো লিখিবা সামাৰ ইজ গন এণ্ড দ্য ডেজ গ্ৰো কোল্ড ঠিক আছে এইটো লাইনে ইণ্ডিকেট কৰে যে গৰমকালৰ অন্ত পৰি আছে আৰু অটম সিজন আহি আছে ঠিক আছে স্টুডেন্টস এটা ধুনীয়াকৈ লিখি লবা এতিয়া চোৱা চাৰি এড তোমালোকক দিছে ৰিড দ্য ফলোইং লাইন ফ্ৰম দ্য পোয়েম ঠিক আছে কবিতাটোৰ পৰা দিয়া লাইনটো তোমালোকক পঢ়িবলৈ দিছে এই লাইনটো তোমালোকক পঢ়িবলৈ দিছে তো পঢ়া লাইনটো কাম লিটল লিভছ সেড দ্য উইন্ড ওয়ান ডে এইটো লাইন কবিতাটোৰ পৰা এক্সাক্ট উঠাই দিছে তো এটোৰ ওপৰত যে ডিসকাশন কৰিব চোৱা হিয়াৰ দ্য পোয়েট হেজ গিভেন হিউম্যান কোৱালিটিজ টু দ্য উইন্ড এণ্ড দ্য লিভছ and has made them human like this is known as personification eta heri hoy literary device hoy ঠিক আছে তো কি হয় জানা এত কি হৈছে সোয়া কবি কি কৰিছে কবিয়ে গছৰ পাত আৰু বতাহক মানুহৰ নিচিনা মানে কোৱালিটি দি দিছে হিউম্যানৰ নিচিনা কোৱালিটি দি দিছে যেনে কৈ নেকি সোয়া কাম লিটল লিভছ এত কি কৈছে গছৰ পাতবিলাকক আহিবলৈ কৈছে গছৰ পাতবিলাক যেন আহিব পাৰে নোৱাৰে আৰু মানুহবিলাক খুসকাহি এঠাইৰ পৰা আনঠাইলৈ যাব পাৰি কিন্তু গছৰ পাতবিলাকে পাৰে যেন নোৱাৰে সেড দ্য উইন্ড ওয়ান ডে ঠিক আছে গছ মানে কি কৈছে বতাহে এদিন কৈছিল তো যেহেতু ইয়াত বতাহে কৈছে বুলি কৈছে কিন্তু একচুয়ালি বতাহে ক'ব পাৰে জানো নোৱাৰে ঠিক আছে তো ইয়াত কি কৰিছে ইয়াত লিখকে ৰাইটাৰে কি কৰিছে গছৰ পাত আৰু বতাহক মানুহৰ কোৱালিটি দি দিছে ঠিক আছে যেতিয়া কবিতাত কবিয়ে যিবিলাক মানে জড় বস্তু আছে নন লিভিং বস্তু আছে এইবিলাকক যেতিয়া হিউম্যান কোৱালিটি দি দিয়ে তেতিয়া ইয়াক পাৰ্সনিফিকেশন কৰা বুলি কোৱা হয় ঠিক আছে গতি তোমালোকে এডৰ পঢ়িবা পাৰ্সনিফিকেশনৰ বিষয়ে আশা কৰো বুজি পাইছা ঠিক আছে তো চোৱা এত কি কৈছে নাও read the poem again and write down the lines where the activities of the wind and the leaves resemble human actions ঠিক আছে তোমালোকক কবিতাটো পুনৰ পঢ়িবলৈ দিছো কবিতাটো পঢ়ি কবিতাটো কোন কেইটা লাইনে এটো ইন্ডিকেট কৰে যে মানুহে কৰা কামবিলাক গছৰ পাতবিলাকে আৰু বতাহে কৰি আছে ঠিক আছে মানুহৰ দৰে কথা কৈ আছে মানুহৰ দৰে শুনি আছে মানুহৰ দৰে কাপোৰ পিন্ধি আছে তো এই কেইটা কোন কেইটা লাইনে কৰি আছে ঠিক আছে তো তোমালোকে হেইগিলা লিখিব লাগে মই ধুনীয়াকৈ লিখি আনিছো এডো লিখিবা স্পিকিং কাম লিটল লিভছ সেড দ্য উইন্ড ওয়ান ডে ঠিক আছে তো ইয়াত গছৰ পাতৰ হৈতে বতাহে কথা পাতি আছে ঠিক আছে গছৰ পাতে জানো বতাহৰ হৈতে কথা পাতিব পাৰিব নোৱাৰে কবিয়ে ইয়াত মানুহৰ কোৱালিটি দি দিছে ঠিক আছে হেকৰণে তো এক পাৰ্সনিফিকেশন কৰা বুলি কোৱা হৈছে নেক্সট আছে ড্ৰেছিং আপ গছৰ পাতবিলাকে জানো কাপোৰ পিন্ধিব পাৰে বা ড্ৰেছ চেঞ্জ কৰিব পাৰে নোৱাৰে হিয়তে কালাৰ হে চেঞ্জ কৰিব হ'ব তো ইয়াত কি কৰা হৈছে হিউম্যান কোৱালিটি দিয়া হৈছে ঠিক আছে গতিকে লিখিবা পুট অন ইউৰ ড্ৰেছ অফ ৰেড এণ্ড গোল্ড নেক্সট আছে লিসেনিং মানে শুনা soon as the leaves heard the winds loud call ঠিক আছে নেক্সট আছে ডান্সিং এণ্ড ফ্লাইং ঠিক আছে ডান্স কৰি আছে আৰু ফ্লাই কৰি আছে ফ্লাই কৰা মানে উৰা over the brown fields they danced and flew next আছে saying goodbye cricket goodbye we have been friends so long little brook seeing
as your farewell song ঠিক আছে তো যদি তোমালোকে ধুনিয়াকৈ লিখিবা ওকে পার্সনিফিকেশনৰ বিষয়ে আশা কৰো বুজি পাইছা এতিয়া চোৱা তোমালোকক চাৰি বিট কি দিছে চোৱা চাৰি বিট তোমালোকক দিছে you have already learned about alliteration in your previous class there are some alliterations in the poem the wind and the leaves find them and write below ঠিক আছে তো alliteration বিষয়ে তোমালোকে আগতে পঢ়ি আহিছা ন এটো এটা লিটাৰেৰী ডিভাইস হয় alliteration মানে কি হয় যেতিয়া উচৰা-উচৰি কৈ থকা শব্দবিলাকত কি হয় শব্দবিলাকৰ আৰম্ভণিত যেতিয়া কনসোনেন্ট সাউন্ড ৰিপিট হয় তেতিয়া আমি তাক alliteration বুলি কওঁ ঠিক আছে সোৱা এই ধুনিয়াকৈ মটৰ লিখি দিছো সোৱা little lips তো এল সাউন্ড ৰিপিট হৈছে সোৱা উচৰা-উচৰি কৈ দুটা শব্দ আছে ৰাইট আৰু শব্দবিলাকৰ আৰম্ভণিত সোৱা এল আছে গতিকে এল সাউন্ড ৰিপিট হৈছে এল এটা কনসোনেন্ট হয় গতিকে কনসোনেন্ট সাউন্ড ৰিপিট হৈছে যেতিয়া উচৰা-উচৰি কৈ থকা শব্দবিলাকৰ আৰম্ভণিত কনসোনেন্ট সাউন্ড ৰিপিট হয় তেতিয়া আমি তাত কবিয়ে alliteration ইউজ কৰা বুলি কওঁ ঠিক আছে নেক্সট আছে এম সাউন্ড ৰিপিট এট এম সাউন্ড ৰিপিট হৈছে এট ডি সাউন্ড ৰিপিট হৈছে যেনেকৈ নেকি ড্ৰেছ ডেজ ডাউন এণ্ড ডাউনস্ড ঠিক আছে এট ডি সাউন্ড ৰিপিট হৈছে তাৰপিছত আছে এছ সাউন্ড এট এছ সাউন্ড ৰিপিট হৈছে সিংগিং এট চোৱা এছ আছে এট আছে এছ এট আছে এছ ঠিক আছে এট ডব্লিউ সাউন্ড ৰিপিট হৈছে উইল উই নো ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে আনসাৰটো লিখিবা হাকৈবাৰ মই দেখাই দিছো ঠিক আছে একেবাৰে শৰ্ট কৈ তোমালোকে আনসাৰবিলাক বনাই নিছো আৰু একেবাৰে পাৰফেক্টলি ডিজাইন কৰিছো যাতে তোমালোকে পৰীক্ষাত ফুল মাৰ্ক পোৱা ঠিক আছে গতিকে তোমালোকে হেডুৱা চাইছে ধুনিয়াকৈ লিখি লবা হ'ব তোমালা নেক্সট কি আছে চাও ছাত্ৰ-ছাত্ৰীসকল 5 নম্বৰ তোমালোকক দিছে ৰিড দ্য ফলোইং এক্সপ্ৰেছন ফ্ৰম দ্য লেসন পুট অন ইউৰ ড্ৰেছ অফ ৰেড এণ্ড গোল্ড হিয়াৰ দ্য পোয়েট ইউজেছ এ vivid image of the leaves changing each color in autumn as if it looks like a dress of red and gold ঠিক আছে so imagery is a literary device that uses vivid description to create a picture or an image in the reader's mind by describing how something looks sounds smells tastes or feels ঠিক আছে ইয়াত তোমালোকক ইমাজিৰি বিষয় দিছে ঠিক আছে ইমাজিৰি এটা লিটাৰেৰী ডিভাইস হয় লিটাৰেৰী ডিভাইস আমি এটো চেপ্টাৰ 3 পঢ়িবলৈ পাইছো ইমাজিৰি এলিটাৰেশন আৰু ৰাইম স্কিম ঠিক আছে আমি ৰাইম স্কিম আৰু এলিটাৰেশনৰ বিষয় পঢ়িছো ইয়াত তোমালোকক ইমাজিৰি বিষয় দিছে ঠিক আছে তো কবিয়ে কি কৰে কবিতাত ইমাজিৰি ব্যৱহাৰ কৰে যাতে কবিতাটোত কি হৈ আছে হেতু যাতে ৰিডাৰ্ছ সকলে অৰ্থাৎ যোনে কবিতাটো পঢ়ে তেওঁলোকে যাতে ইমাজিন কৰিব পাৰে ঠিক আছে কবি কবিতা জি লিখে হেতুৰ লুকস কেনেকুৱা হ'ব সাউন্ড কেনেকুৱা স্মেল কেনেকুৱা টেষ্ট কেনেকুৱা ফিলস ঠিক আছে এইবিলাক যাতে মানে ৰিডাৰ জনে ইমাজিন কৰিব পাৰে ঠিক আছে সেই কাৰণে ৰাইটাৰ্ছ সকলে কি কৰে কবিতাত ইমাজিৰি নামৰ লিটাৰেৰী ডিভাইস ব্যৱহাৰ কৰে ঠিক আছে এ তোমালোকক দিছে নাও ৰিড সাম মোৰ এক্সাম্পল অফ ইমাজিৰি ঠিক আছে ইয়াতৰ কেইটামান ইমাজিৰিৰ এক্সাম্পল দিছে গতিকে তোমালোকে এইবিলাক পঢ়িবা এইবিলাক পৰীক্ষাত অহাৰ সম্ভাৱনা নাই এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰ তোমালোকক দিছে ৰিড দ্য পোয়েম এণ্ড ৰাইট ডাউন দ্য এক্সপ্লেনেশ্যন অফ ইচ ষ্টেঞ্জা দ্য ফাৰ্ষ্ট ষ্টেঞ্জা ইজ ডান ফৰ ইউ ঠিক আছে তোমালোকক কি কৈছে তোমালোকক কবিতাটো পুনৰ পঢ়িবলৈ দিছে কবিতাটো পঢ়ি তিনিটা ষ্টেঞ্জাৰ এক্সপ্লেনেশ্যন দিবলৈ দিছে ঠিক আছে অৰ্থাৎ তোমালোকক যেটো কবিতা দিছে দ্য উইন্ড এণ্ড দ্য লিভস এই কবিতাটো তিনিটা ষ্টেঞ্জা আছে ঠিক আছে আৰু তিনিটা ষ্টেঞ্জাৰ এক্সপ্লেনেশ্যন দিবলৈ দিছে অৰ্থাৎ বৰ্ণনা তোমালোকক লিখিবলৈ দিছে ঠিক আছে তো প্ৰথম যেটো ষ্টেঞ্জা আছে হেতু বৰ্ণনা দি দিছে চোৱা in the first stanza of the poem the wind is inviting the leaves to come and play in the meadows wearing bright shades of red and gold. The wind also tells us leaves about the changes of the seasons. From summer to autumn, it tells them that cold days are ahead. ঠিক আছে তো এটা হচ্ছে ফার্স্ট স্টেঞ্জাটোৰ এক্সপ্লেনেশ্যন তো সেকেন্ড আৰু থার্ড স্টেঞ্জাৰ এক্সপ্লেনেশ্যন লিখিব লাগে মই ধুনিয়াকৈ লিখি দিছো তোমালোকে এটো লিখিবা the leaves respond immediately to the wind's call falling from the trees and fluttering to the ground they dance and fly across the brown fields making soft rustling sounds that resemble gentle songs ঠিক আছে তো যে তোমালোকে ধুনিয়াকৈ লিখিবা সেকেন্ড যেটো স্টেঞ্জা আছে হেতু এক্সপ্লেনেশ্যন নেক্সট আছে থার্ড
stranger to explanation hedu likhiba the leaves bid farewell to their friends the cricket and the brook they ask the brook for a final song and acknowledge that they will be missed now that their time on the trees has come to an end ঠিক আছে এটো ধুনিয়াকৈ তোমালোকে লিখি লবা ছাত্ৰ ছাত্ৰীসকল হাতৰ এড তোমালোকক দিছে বিলুপ্ত হৈ থকা প্ৰাণীবিলাকৰ বিষয়ে ঠিক আছে কিছুমান প্ৰাণী অলৰেডি বিলুপ্ত হৈ গ'ল আৰু কিছুমান বিলুপ্ত হৈ আছে যেনেকৈ নেকি হাড়গিলা ঠিক আছে ইয়াত হাড়গিলাৰ বিষয় দিছে ঠিক আছে হাড়গিলা কিয় আমাৰ মাজৰ পৰা বিলুপ্ত হৈ আছে আৰু কেনেকৈ এইবিলাকক প্ৰটেক্ট কৰিব পাৰি হেতু লৈ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত কি হৈছে কথোপকথন হৈছে কনভাৰসেচন হৈছে ঠিক আছে গতিকে তোমালোকে কনভাৰসেচনটো পঢ়িবা হ'ব মই পঢ়ি নিদিও তোমালোকে কিতাপত আছে তোমালোকে নিজে পঢ়িবা কাৰণ ভিডিওটো বহুত দীঘল হৈ গৈছে আৰু বহুত কিটা প্ৰশ্নটো আলোচনা কৰাৰ বাকি আছে গতিকে তোমালোকে পঢ়িবা ঠিক আছে চোৱা ইয়াৰ ওপৰত তোমালোকক এটা প্ৰশ্ন কৈছে প্ৰশ্ন নহয় মানে তোমালোকক চোৱা কি দিছে ইয়াত তোমালোকক কৈছে the student visited the library and found an interesting book on the greater adjoint store ঠিক আছে গ্ৰেটাৰ এডজয়েন্ট ষ্টক মানে হৈছে হাড়গিলা ঠিক আছে তো এজন ষ্টুডেন্ট কি হৈছে লাইব্ৰেৰীলৈ গৈছে লাইব্ৰেৰীলৈ গৈ হাড়গিলাৰ ওপৰত এটা কিতাপ উলিয়াইছে আৰু কিতাপ উলিয়াই তো পঢ়িছে সেই কিতাপটোৰ পৰা এটা পেজ তোমালোকক ইয়াত দিছে চোৱা কি কৈছে হিয়াৰ ইজ এ পেজ ফ্ৰম দ্য বুক ডেট দ্য ষ্টুডেন্ট read it aloud and share what you have learned ঠিক আছে তো ছাত্ৰজনে পঢ়া হাড়গিলাৰ ওপৰত ছাত্ৰজনে পঢ়া কিতাপৰ এটা পেজ ইয়াত দিছে তো এই পেজটো তোমালোকক উচ্চ স্বৰত পঢ়িবলৈ দিছে আৰু এইখিনিৰ পৰা তোমালোকে কি বুজি পাইছা হেতু তোমালোকক লিখিবলৈ দিছে ঠিক আছে তো তোমালোক লিখি থৈছো তো বলা আনসাৰটো চাও 8 বিৰ কাৰণে তোমালোকে আনসাৰটো এটো ধুনিয়াকৈ লিখি লবা হেবিলাক পৰীক্ষাত নাহে সেই কাৰণে মই ইমান বুজাই দিয়া নাই ঠিক আছে তোমালোকে লিখি লবা ইয়াৰ পৰা চাইছে এতিয়া 8 তোমালোকক দিছে sit in pairs choose any one of the following topics and discuss with your partner share your opinions with others ঠিক আছে তাৰমানে তোমালোকক জুৰিয়া বহিবলৈ দিছে অৰ্থাৎ কি কৰিবলৈ দিছে দুজনকৈ বহিবলৈ দিছে দুজনকৈ বহি ইয়াৰ পৰা যি কোনো এটা টপিক চুজ কৰিবলৈ দিছে আৰু টপিক বিলাকৰ ওপৰত তোমালোকক আলোচনা কৰিবলৈ দিছে আৰু এজনে আনজনৰ সৈতে নিজৰ মতামত শ্বেয়াৰ কৰিবলৈ দিছে ঠিক আছে তো তোমালোকে কেনেকৈ নিজৰ অপিনিয়ন প্ৰেজেন্ট কৰিবা তাৰ কাৰণে কিছুমান ক্লু দি দিছে ঠিক আছে এই ক্লু বিলাকৰ সহায় লৈ নিজৰ অপিনিয়ন প্ৰেজেন্ট কৰিবলৈ দিছে গতিকে তোমালোকৰ কাৰণে আনসাৰটো মই লিখি আনিছো প্ৰথম টপিকটোৰ কাৰণে এটো আনসাৰ হয় ঠিক আছে তোমালোকে ইয়াৰ পৰা চাইছে লিখি লোৱা তোমালোকৰ কাৰণে একেবাৰে মই ইজিকৈ লিখিছো ইয়াৰ পৰা চাইছে লিখি লোৱা আৰু সেকেন্ড টপিকটোৰ কাৰণে এটো আনসাৰ হয় ঠিক আছে ways to preserve nature we must spread awareness as nature provides our essential air water and food I think we should preserve nature because human survival depends on a healthy green planet ঠিক আছে তাৰপিছত তোমালোকে লিখিব পাৰা যে we can help by planting trees reducing plastic waste and keeping our rivers clean ঠিক আছে তো এই তোমালোকে ধুনিয়াকৈ লিখি লবা এটা 9 নম্বৰত চোৱা তোমালোকক ইয়াত দিছে যে solve the crossword puzzle clues are given below ঠিক আছে ইয়াত তোমালোকক এটা crossword puzzle দিছে আৰু কিছুমান ক্লু দি দিছে ঠিক আছে ক্লু বিলাক ব্যৱহাৰ কৰি এই পাজলটো সলভ কৰিব লাগে ঠিক আছে মই ধুনিয়াকৈ সলভ কৰি থৈছো তোমালোকে ইয়াৰ পৰা চাইছে লিখি লব পাৰা দহত তোমালোকক দিছে you have read how the greater adjoint stock is facing the threat of extinction more such species in wildlife are facing the danger of extinction collect pictures of such birds or animals and make a collage take help from the internet and org under your teachers guidance ঠিক আছে তো তোমালোকক এনেকৈ এটা কলেজ বনাবলৈ দিছে ঠিক আছে মানে যিবিলাক জীবজন্তু বিলুপ্তৰ পথত আছে ঠিক আছে সেই জীবজন্তুবিলাক কালেক্ট কৰি এনেকৈ এটা কলেজ বনাবলৈ দিছে তলত জীবজন্তুবিলাকৰ নাম লিখিবলৈ দিছে গতিকে মই ধুনিয়াকৈ বনাই আনিছো ঠিক আছে গতিকে তোমালোকে এডৰা এটা কলেজ বনাবলৈ চেষ্টা কৰিবা বাকিটো পৰীক্ষাত নাহে ঠিক আছে শিক্ষকৰ আন্ডাৰত শিক্ষকৰ গাইডেন্সত তোমালোকে এটো কৰিবা ঠিক আছে তো হেডৰ তোমালোকে এটো কৰিবলৈ চেষ্টা কৰিবা বাকিটো পৰীক্ষাৰ ইম্পৰ্টেন্ট নহয় 10 নম্বৰটো পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা যদি চোৱা তেনেহলে ইম্পৰ্টেন্ট নহয় কেতিয়াও পৰীক্ষাত নাহে এটো ঠিক আছে হলে তোমালোকে কৰিবা কোন কেতিয়া জীবজন্তু বিলুপ্তৰ পথত আছে ওকে হেবিলাকৰ বিষয়ে তোমালোকে জানা দৰকাৰ আৰু হেবিলাকক কেনেকৈ প্ৰটেক্ট কৰিব পাৰি হেতু আমি জানা দৰকাৰ ঠিক আছে নেক্সট আছে 11 তোমালোকক দিছে লেটস এনজয় এ পোয়েম ইয়াতে এটা কবিতা দিছে কবিতাৰ নাম হৈছে এ ক্লেভাৰ কেট ইন দা সিটি ঠিক আছে
তো এইটো পৰীক্ষাত নাহে এটোৰ পৰা তোমালোকে কবিতাটো পঢ়িবা ঠিক আছে এ ক্লেভাৰ কেট ইন দ্য সিটি তো এইটো তোমালোকে কবিতাটো পঢ়িবা বাকি এইটো পৰীক্ষাত নাহে এটোৰ পৰা যিকেইটা প্ৰশ্ন হৈছে কি ইম্পৰ্টেন্ট নহয় পৰীক্ষা দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে ঠিক আছে তো সোহাইত কি কৈছে যে ডিড ইউ নোটিস দ্যাট দ্য letter C in the poem has two sound ঠিক আছে এই C শব্দটো যে আছে C শব্দটো আমি দুই ধৰণে উচ্চাৰণ কৰো কেতিয়াবা C শব্দটোৰ পৰা K সাউন্ড ওলাই আৰু কেতিয়াবা S সাউন্ড ওলাই হেতু ইয়াত ডিসকাশন কৰা হৈছে ঠিক আছে তো সোৱা letter C produce S sound if it is followed by the letters E I or Y for example city C is followed by I ঠিক আছে সোৱা যেতিয়া C শব্দৰ পিছত ই আই বা ওয়াই থাকে তেতিয়া সি শব্দটোৰ সাউন্ড এছৰ দৰে ওলাই যেনেকৈ নেকি সিটি শব্দটোত সিৰ পিছত আই আছে ঠিক আছে সেই কাৰণে সিৰ উচ্চাৰণ এছৰ দৰে হৈছে সিটি ঠিক আছে this a sound is known as soft c sound আৰু সিৰ এই সাউন্ডটো এছৰ দৰে যে সি উচ্চাৰণ হয় এই সাউন্ডটোক সিৰ সফট সাউন্ড বুলি কোৱা হয় ঠিক আছে আৰু সিৰ উচ্চাৰণ কেতিয়া কে ওলাই যেতিয়া সিৰ পিছত এ ও বা ইউ থাকে বা শব্দটোৰ শেষত এটা কনসোনেন্ট থাকে তেতিয়া সিৰ সাউন্ডটো কে দৰে ওলাই ঠিক আছে তো হেতু তোমালোকক ইয়াত দিছে নেকি নেকি কেন ঠিক আছে ইয়াত সিৰ পিছত এ আছে ঠিক আছে সেই কাৰণে সিৰ উচ্চাৰণ কে দৰে হৈছে হ'ব আৰু সিৰ এই যেটো কে সাউন্ড এটোক হাৰ্ড সাউন্ড বুলি কোৱা হয় হ'ব তো দিয়া বাৰত তোমালোকক দিছে ৰিড দিস ওয়ার্ডস এলাউড এই শব্দবিলাক তোমালোকক অলপ লাউডলি পঢ়িবলৈ দিছে উচ্চ স্বৰত ঠিক আছে পঢ়িবা সিনেমা ক্লেভাৰ সিটি কেট কেম ঠিক আছে কোট আইস পেজ ফেস কেয়ার এক্সপেৰিয়েন্স এন্ড ক্লে ঠিক আছে এই ধুনীয়াকৈ তোমালোকে পঢ়িবা সোৱা ইয়াৰ পৰা কি কৈছে ইয়াৰ পৰা তোমালোকে কৈছে যে নাও ইন বক্স এ ৰাইট ডাউন দ্য ওয়ার্ডস ইন হুইচ দ্য লেটাৰ সি ইজ প্ৰডিউসড এজ ইন কেট ঠিক আছে কেট শব্দটোত যেনেকৈ সি শব্দটো প্ৰডিউস হৈছে বা উচ্চাৰণ কৰা হৈছে তেনেকৈ এই শব্দবিলাকত মানে মই তোমালোকক কৈ আছো ঠিক আছে ইয়াত সিৰ উচ্চাৰণ যোন কিটাত কে দৰে উচ্চাৰণ হৈছে ঠিক আছে সিৰ সাউন্ড যোন কিটাত কে দৰে হৈছে সেই কিটাত তোমালোকক সেই কিটা মানে বক্স এট লিখিবলৈ দিছে আৰু যোন কিটাত সিৰ সাউন্ড এছৰ দৰে হৈছে সেই কিটা তোমালোকক বক্স বিট লিখিবলৈ দিছে ঠিক আছে তোমালোকে এটো লিখিব বক্স এট লিখিবা যে কেয়ার এটো দিয়া আছে নেক্সট আছে ক্লেভাৰ কেট কেম কোট এন্ড ক্লে সো গুটে কিটাত কিন্তু সিৰ সাউন্ড কেয়ার দৰে ঠিক আছে বাকি এটোত বক্স বিটুত সিৰ সাউন্ড এছৰ দৰে যেনেকৈ নেকি এক্সপেৰিয়েন্স এটো সি শেষত আছে এক্সপেৰিয়েন্স সিনেমা সিটি আইস পেজ ফেস হ'ব এটো ধুনীয়াকৈ তোমালোকে লিখি লবা ঠিক আছে নেক্সট তোমালোকক দিছে যে সে as fast as you can ঠিক আছে তোমালোকক এটো সেন্টেন্স দিছে আৰু তোমালোকক কৈছে যে যিমান স্পিডত পাৰা সেন্টেন্স দুটা পঢ়া ঠিক আছে যাতে তোমালোকৰ ৰিডিং স্কিলটো বেটাৰ হয় ঠিক আছে এই কিটা তোমালোকক দিছে এই তোমালোকক এই কাৰণে দিছে যাতে তোমালোকৰ ৰিডিং স্কিল মানে বেটাৰ হয় যাতে তোমালোকে যাতে পাৰফেক্টলি শব্দবিলাক যাতে প্ৰনাউন্স কৰিব পাৰা ঠিক আছে সি কেতিয়াবা কেটৰ উচ্চাৰণ কৰিব লাগিব কেতিয়াবা এছৰ দৰে উচ্চাৰণ কৰিব লাগিব এইবিলাক যদি তোমালোকে বুজি পোৱা সেই কাৰণে তোমালোকক এই এক্টিভিটি বিলাক কৰিবলৈ দিছে ঠিক আছে সো তেৰ তোমালোকক দিছে সে এজ ফাষ্ট এজ ইউ ক্যান ঠিক আছে এই বাক্যটো তোমালোকে যিমান ফাষ্ট পাৰা হিমান ফাষ্ট পঢ়িবলৈ দিছে ঠিক আছে ক্ৰেজি ক্যাটস ক্রিপ সিকিং ফায়ার্স আই সি কেক বাই দা ক্রিক ঠিক আছে মই তো স্লোলি পঢ়িছো তোমালোকে ফাষ্ট পঢ়িবলৈ চেষ্টা কৰিবা ঠিক আছে তো এবিলাক পঢ়িলে মানে তোমালোকৰ ৰিডিং স্কিলটো বেটাৰ হ'ব ঠিক আছে তোমালোকে ভালকৈ ইংৰাজী ৰিডিং পঢ়িব পাৰিবা সেই কাৰণে তোমালোকক দিছে এইবিলাক ঠিক আছে এক্টিভিটি বিলাক দিছে কৰিবৰ কাৰণে নেক্সট আছে সিমাস নিডস ৰিসিভস জুইসি ক্যান্ডিজ এন্ড পিসেস অফ ক্যান্ডলস অন দা স্পেশাল ইভ ঠিক আছে এটো তোমালোকে পঢ়িবা নেক্সট সোৱা এট দিছে দেয়াৰ আৰ সাম alliteration in the poem a clever cat in the city find them out write in your notebook ঠিক আছে এইবিলাক পৰীক্ষাত অহাৰ সম্ভাৱনা খুব কম তথাপি মই দি দিছো ঠিক আছে তোমালোকক যে কবিতাটো দিছে a clever cat in the city এই কবিতাটোত কিছুমান alliteration ইউজ হৈছে ঠিক আছে ৰাইটাৰজনে কিছুমান alliteration ইউজ কৰিছে ঠিক আছে সেই alliteration বিলাক বাছি উলাই লিখিব লাগে মই ধুনীয়াকৈ লিখি দিছো সোৱা ইয়াত
চি সাউন্ড ৰিপিট হৈছে ক্লেভাৰ কেট কেম ঠিক আছে বাকি ইয়াত এ সাউন্ড ৰিপিট হৈছে ইয়াত পি সাউন্ড ৰিপিট হৈছে ঠিক আছে ইয়াত চি ইয়াত এছ ইয়াত এছ ঠিক আছে ইয়াত এফ ইয়াত ডি সাউন্ড ৰিপিট হৈছে গতিকে তোমালোকে এডৰে ধুনীয়াকৈ লিখি ল'বা বাকি এইবিলাক পৰীক্ষাত নাহে ঠিক আছে পৰীক্ষাত হোৱাৰ সম্ভাৱনা খুবেই কম ঠিক আছে তো 15 নম্বৰটো পৰীক্ষাখন ইম্পৰ্টেন্ট নহয় ইয়াত পুনৰ বিষয় দিছ তোমালোকে পঢ়িবা ঠিক আছে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাহে ভিডিওটো অলৰেডি বহুত দীঘল হৈ গৈছে ন সেইকাৰণে মই এইবিলাক বুজাই নিদিওঁ তোমালোকে নিজে নিজে পঢ়িবা কিবা বুজি নাপালে কমেন্ট কৰিবা ব্লেক ভিডিওত বুজিবলৈ চেষ্টা কৰিম নহলে তোমালোকৰ শিক্ষকটো আছে শিক্ষকক সুধিবা ঠিক আছে শিক্ষকক চৰকাৰে স্যালাৰি কিয় দিয়ে যাতে তোমালোকক ভালকৈ পঢ়ায় মানে গতিকে যিকোনো প্ৰবলেম আহিলে পঢ়াৰ সৈতে সম্বন্ধ থকা তোমালোকে টিচাৰৰ সৈতে আলাপ আলোচনা কৰিবা ঠিক আছে যিকোনো ডাউট কিবা ডাউট থাকিলে টিচাৰক সুধিবা ডাইৰেক্ট ভয় কৰাৰ কোনো দৰকাৰ নাই টিচাৰ সকল মৰমিয়ালি হয় ঠিক আছে কেতিয়াও বিনা দোষত তোমালোকক শাস্তি নিদিয়ে দুখ নকৰিবা কিন্তু কিবা এটা সুধিব লগা হলে লগে লগে সুধিবা ঠিক আছে ভয় কৰি নাথাকিবা ওকে নেক্সট আছে 16 এত তোমালোকক দিছে ৰিড দা ফলোইং ওয়ার্ডস এই শব্দবিলাক তোমালোকক পঢ়িবলৈ দিছে তো বলা শব্দবিলাক পঢ়ো আইস আইটেম আইডল বাইক এন্ড নাইট So, the sound common to these words is the vowel sound as in the word time. ঠিক আছে টাইম শব্দটো চোৱা এই টাইম শব্দটোত আই যেটো ভাৱেল আছে এই আই ভাৱেলটো কেনেকৈ হেৰি হৈছে উচ্চাৰিত হৈছে টাইম মানে টাই চোৱা টি আই টাই তাৰ মানে আই টু অসমীয়াত লিখিবলৈ গ'লে এই আইৰ নিচিনা হৈছে ঠিক আছে সেম একেটোটো হৈছে ঠিক আছে আইস ঠিক আছে আইটেম আইডল বাইক এণ্ড নাইট ঠিক আছে তাৰপিছত ইয়াত চোৱা কি কৈছে নাও ৰিড দা ফলোইং ওয়ার্ডস তোমালোকক এই শব্দবিলাক পঢ়িবলৈ দিছে আকৌ ঠিক আছে চোৱা এড এম কেম ৰেইন এট এণ্ড বেইন ঠিক আছে চোৱা দ্য সাউন্ড কমন টু দিস ওয়ার্ডস ইজ দা ভাৱেল সাউন্ড এজ ইন দা ওয়ার্ড পেন ঠিক আছে পেন শব্দটো ভাৱেল সাউন্ড যেনেকৈ উচ্চাৰিত হৈছে তেনেকৈ এইবিলাকতো ভাৱেল যিকেইটা আছে সেইকেইটা উচ্চাৰিত হৈছে তো এইটোৰ ওপৰত তোমালোকে এটা প্ৰশ্ন কৰিছে চোৱা কি কৈছে ইয়াত যে ইয়াত দিছে যে ৰিড দা ফলোইং ওয়ার্ডস in the box ঠিক আছে এই শব্দবিলাক তোমালোকক পঢ়িবলৈ দিছে সোয়া নাও রাইট the words that have the vowel sound as in eyes in the yellow flowers ঠিক আছে আই শব্দটোত যেনেকৈ বাউল উচ্চাৰিত হৈছে তেনেকৈ ইয়াত থকা শব্দবিলাকত বাউল যদি আই শব্দটোৰ দৰে উচ্চাৰিত হৈছে তেনেহলে সেইবিলাক শব্দ এই ইয়েলো ফ্লাৱাৰ বিলাকত লিখিবলৈ দিছে ঠিক আছে আৰু বাকি কি কৈছে চোৱা and the words that have the vowel sound as in the pink flowers on the tree below for each vowel sound one has been done for you ঠিক আছে চোৱা তোমালোকক এটা গছ দিছে গছত কিছুমান ফুল আছে ফুলত দুটা কালাৰৰ ফুল আছে এটা হৈছে পিংক কালাৰৰ ফুল ঠিক আছে আৰু আনকেইটা হৈছে ইয়েলো কালাৰৰ ফুল ঠিক আছে গতিকে ইয়াত আই শব্দটোত যেনেকৈ নেকি বাউল উচ্চাৰিত হৈছে তেনেকৈ যোনকেইটা শব্দত বাউল উচ্চাৰিত হৈছে সেই শব্দবিলাক ইয়েলো কালাৰৰ ফুলবিলাকত লিখিব লাগে ঠিক আছে আৰু বাকি চোৱা বাকি কি কৈছে and the words that have the vowel sound as in im আৰু im শব্দটোত বাউলৰ শব্দ যেনেকৈ মানে বাউল যেনেকৈ প্ৰডিউস কৰা মানে বাউলৰ সাউন্ড যেনেকৈ প্ৰডিউস হৈছে ঠিক আছে যেনেকৈ বাউল উচ্চাৰিত হৈছে তেনেকৈ উচ্চাৰিত শব্দবিলাক তোমালোকক পিংক কালাৰৰ ফুলবিলাকত লিখিবলৈ দিছে ঠিক আছে মই ধুনীয়াকৈ লিখি থৈছো ঠিক আছে গতিকে পিংক কালাৰৰ ফুলবিলাকত হ'ব এইকেইটা গেম সেম এম এজ এণ্ড গেইন আৰু ইয়েলো কালাৰৰ ফুলবিলাকত হ'ব টাইম ব্ৰাইট ঠিক আছে লাইট চাই এণ্ড হাই ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে লিখি পেলাবা ছাত্ৰ-ছাত্ৰীসকল 17 এড তোমালোকক এডভাৰ্বৰ বিষয় দিছে ঠিক আছে ইয়াত বিভিন্ন ধৰণৰ এডভাৰ্বৰ বিষয় দিয়া হৈছে ঠিক আছে এডভাৰ্ব অফ মেনাৰ এডভাৰ্ব অফ প্লেস এডভাৰ্ব অফ টাইম এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি এডভাৰ্ব অফ ডিগ্ৰী ঠিক আছে এডভাৰ্ব মানে কি এডভাৰ্ব মানে পাৰ্টস অফ স্পিচৰ এটা ভাগ হয় যোনে মানে বাক্যটোত কি কাম হৈছে হেতু বিষয়ে এক্সট্ৰা ইনফৰমেশন দিয়ে ঠিক আছে এক্সট্ৰা ইনফৰমেশন দিয়ে মানে ঠিক আছে যেনেকৈ নেকি চোৱা she dresses beautifully তো প্ৰশ্ন যদি সুধা হয় যে তেওঁ কেনেকৈ ড্ৰেছ পিন্ধিছে আনসাৰ হ'ব বিউটিফুলি তো বিউটিফুলি শব্দটোৱে তেওঁ কৰা কামটোৰ বিষয়ে এক্সট্ৰা ইনফৰমেশন দিছে হয়নে নহয় গতিকে এই বিউটিফুলিটো হ'ব এটা এডভাৰ্ব আৰু এটো কোনটো হেৰিত আহে মানে ভাগত আহে এডভাৰ্ব অফ মেনাৰ ভাগত বা টাইপত ঠিক আছে নেক্সট আছে এডভাৰ্ব অফ প্লেস চোৱা I have lived here for about 2 years ঠিক আছে মই ইয়াত মানে 2 বছৰ আছিলো তো যদি হুদা হয় তুমি 2 বছৰ ক'ত আছিলা তো
তো এক্সট্ৰা ইনফৰমেশ্যন কোনে দিব হেয়াৰ শব্দটোৱে দিব গতিকে ইয়াত হেয়াৰ শব্দটো হৈছে এডভাৰ্ব ঠিক আছে বাকী এটা তোমালোকে পঢ়িবা মানে এডভাৰ্বে বাক্যটোৰ বিষয়ে বা কামটোৰ বিষয়ে বাক্যটোত হোৱা কামটোৰ বিষয়ে এক্সট্ৰা ইনফৰমেশ্যন দিয়ে ঠিক আছে তোমালোকে পঢ়িবা ইয়াত তোমালোকক কৈছে ৰিড দ্য ফলোইং টেবল some examples of different types of adverbs are given complete the table by adding more to the list ঠিক আছে ইয়াত তোমালোকক এটা টেবল দিছে টেবলটোত বিভিন্ন ধৰণৰ এডভাৰ্ব আছে ঠিক আছে এডভাৰ্ব অফ টাইম এডভাৰ্ব অফ প্লেস এডভাৰ্ব অফ ম্যানাৰ এডভাৰ্ব অফ ডিগ্ৰী এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি ঠিক আছে তো তোমালোকক কি কৰিবলৈ কৈছে ইয়াত কিছুমান ইয়াত মানে উদাহৰণ দি দিছে এডভাৰ্ব অফ টাইমৰ কিছুমান উদাহৰণ দিছে এডভাৰ্ব অফ প্লেসৰ কিছুমান দিছে এডভাৰ্ব অফ ম্যানাৰৰ দিছে এডভাৰ্ব অফ ডিগ্ৰী দিছে এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি দিছে আৰু তোমালোকক কিছুমান উদাহৰণ এড কৰিবলৈ দিছে আৰু তালিকাটো পূৰ্ণ কৰিবলৈ দিছে ঠিক আছে গতিকে মই তোমালোকক মানে কৰি আনিছো তোমালোকে এইটো ধুনীয়াকৈ তালিকাটো পূৰ্ণ কৰিবৰ কাৰণে এই যিটো উদাহৰণ এইবিলাক লিখিব পাৰা ঠিক আছে এডভাৰ্ব অফ টাইমত হ'ব soon today tomorrow ঠিক আছে নেক্সট ইফালে এডভাৰ্বস অফ প্লেসত তোমালোকে লিখিবা here inside outside beneath ঠিক আছে তোমালোকে এটো লিখিব পাৰা বাকি তোমালোকে একেটা চাইছে এফৰ কৰিবা ঠিক আছে কুইকলি স্লোলি হ্যাপিলি ঠিক আছে নেক্সট আছে ভেৰি এক্সট্ৰিমলি কোৱাইট এটো তোমালোকে লিখিবা একেটা ঠিক আছে তাৰ পিছত ইয়াত 17 সি তোমালোকক দিছে ৰিড দা সেন্টেন্সেস গিভেন বিলো আইডেন্টিফাই and write the type of adverb used in each sentence ঠিক আছে প্ৰতিটো সেন্টেন্সত ইউজ হোৱা এডভাৰ্ব বিলাক কোনটো টাইপৰ হয় ঠিক আছে হেবিলাক তোমালোকক লিখিবলৈ দিছে এটা আছে ৰেগুলাৰলি কোনটো টাইপৰ হ'ব এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি নেক্সট আছে কনস্ট্যান্টলি তো এটো হ'ব এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি ঠিক আছে নেক্সট আছে বিফৰ এডভাৰ্ব অফ টাইম নেক্সট আছে কোৱাইট এডভাৰ্ব অফ ডিগ্ৰী নেক্সট আছে আউট এডভাৰ্ব অফ প্লেস নেক্সট আছে কুইকলি এডভাৰ্ব অফ ম্যানাৰ ঠিক আছে তো এইকেইটা তোমালোকে ইয়াৰ পৰা চাইছে লিখি লবা ধুনীয়াকৈ ওকে তাৰপিছত তোমালোকক দিছে ৰিড দা ফলোইং সেন্টেন্স আই লাভ ম্যাঙ্গো এটা আহিছে সাবজেক্ট লাভ হৈছে ভার্ব আৰু ম্যাঙ্গো হৈছে অবজেক্ট ঠিক আছে তো সোয়া তোমালোকক কি কৈছে ডিড ইউ নোটিস দা স্ট্ৰাকচাৰ অফ দা এবভ সেন্টেন্স ওপৰ দিয়া সেন্টেন্সটো স্ট্ৰাকচাৰ গঠনলৈ তোমালোকে দেন দিছানে ইট ইজ framed in subject verb object structure which is the basic structure of a sentence এটো সেন্টেন্সৰ এটা বেসিক স্ট্ৰাকচাৰ ঠিক আছে তো apart from these there are different types of sentence structures let's learn another structure that is subject plus verb plus adverbial ঠিক আছে তো সোয়া ইয়াত তোমালোকক সেন্টেন্সৰ এটা বেসিক স্ট্ৰাকচাৰ দিছে য'ত সাবজেক্ট আছে ভার্ব আছে আৰু অবজেক্ট আছে ঠিক আছে কিন্তু সেন্টেন্স গঠন কৰা জটিল স্ট্ৰাকচাৰও থাকে যেনেকৈ নেকি য'ত মানে থাকে সাবজেক্ট থাকে ভার্ব থাকে আৰু এডভাৰ্বিয়েল থাকে ইয়াত যেনেকৈ নেকি দিছে I got late in the evening next আছে I will stay in the hotel ঠিক আছে নেক্সট আছে he drives very carefully ঠিক আছে এবিলাক তুমি পঢ়িবা ঠিক আছে ইয়াত সেন্টেন্সৰ স্ট্ৰাকচাৰৰ বিষয়ে তোমালোকক কৈছে ঠিক আছে আৰু সোয়া ইয়াত কি কৈছে ৰিড দা ফলোইং সেন্টেন্স এন্ড আন্ডাৰলাইন দা এডভাৰ্বিয়েল ফ্ৰেজেস ঠিক আছে ইয়াত দিয়া তোমালোকক বাক্যবিলাক পঢ়িবলৈ দিছে আৰু ইয়াত থকা যিবিলাক হেৰি আছে এডভাৰ্বিয়েল ফ্ৰেজেস আছে এইবিলাক তোমালোকক আন্ডাৰলাইন কৰিবলৈ দিছে সোয়া দা ফ্লাৱাৰ ব্লুমড এট দা ব্ৰেক অফ ডন ঠিক আছে ডন মানে একেবাৰে ৰাতিপুৱা মৰ্নিংৰ আগৰ সময়টোক ডন বুলি কোৱা হয় ঠিক আছে তোমালোকে এটো আন্ডাৰলাইন কৰিবা এইখিনি এডভাৰ্বিয়েল ফ্ৰেজেস হয় নেক্সট আছে the cat sat under the old wooden table that hobo under the edu এইখিনিৰ পৰা আৰম্ভ হ'ব ঠিক আছে under the old wooden table হ'ব আকৌ মই দি দিছো সো এইটো লিখিবা তোমালোকে ঠিক আছে নেক্সট আছে she crossed the road in a very careful manner তো এইটো হ'ব in a very careful manner ঠিক আছে নেক্সট আছে we ran down the hill as fast as we could ঠিক আছে তো গতিকে এটো হ'ব as fast as we could এটো হ'ব adverbial phrases ঠিক আছে নেক্সট আছে the children are playing in the park এটো হ'ব in the park I will see you in the morning এটো হ'ব in the morning ঠিক আছে গতিকে এটো তোমালোকে adverbial phrases বিলাক আন্ডাৰলাইন কৰিবা ঠিক আছে তো মোৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা ভিডিওটো বহুত দীঘল হৈ গৈছে ন ভিডিওটো চাই ছাত্ৰ-ছাত্ৰীসকল
ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই তোমালোক কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ যিটো 2 নম্বৰ চেপ্টাৰ আছে হেতু লিংক ডেসক্ৰিপচনত পাই যাবা আৰু বেলেগ পাঠৰ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে তো নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ